নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। DME অসমৰ পৰা যিখিনি আমাৰ ৰিক্ৰুইটমেণ্ট কৰিছিল আগতে আৰু এতিয়া আপোনালোকে পুনৰ ৰিএপ্লাই কৰাৰ কাৰণে এটা নটিফিকেশ্যন আহিছে আৰু এইটো ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন ফালৰ পৰা আহিছে আৰু ইয়াৰ বাবে লাষ্ট ডেট থাকিব 9/12/2024। ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DME Assam has released a number of employment notification for the recruitment 2447 grade 3 technical and non-technical and grade 4 vacancy in different medical college and hospital of the state under the establishment of the director of medical educationৰ ফালৰ পৰা। এতিয়া আমি চাম যে ইণ্টাৰেষ্ট এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন হিয়াৰ। যিসকল কেণ্ডিডেটৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু ইয়াৰ বাবে ষ্টাৰ্টিং ফ্ৰম 20 নৱেম্বৰ অৰ্থাৎ 29 নৱেম্বৰৰ ফালৰ পৰা 9 ডিচেম্বৰলৈকে ইয়াৰ অনলাইন এপ্লিকেশ্যন হ'ব আৰু the online application process has been reopened to fill up vacancy of different grade 3 technical posts and different medical college and hospital and as well as dental college, nursing college, paramedical institute extra of the state under the establishment of the director of medical education Assam। এইখিনি হেনত এপ্লাই কৰিব পাৰিব আপোনালোকে আৰু ইয়াৰ বাবে এটা অনলাইন এপ্লিকেশ্যন ফৰ্ম চেল বি এভেইলেবল ফ্ৰম অনলাইন এপ্লিকেশ্যন যি ৱেবছাইট এইটো মুকলি হ'ব 29/11/2024 অৰ্থাৎ 29 তাৰিখৰ পৰা নৱেম্বৰ মাহৰ আৰু 9/12/2024 অৰ্থাৎ 9 ডিচেম্বৰলৈকে কৰিব পাৰিব ৰাতি 11:59লৈকে আৰু কেণ্ডিডেট হু হেড অলৰেডি এপ্লাইড ফৰ ভেৰিয়াছ গ্ৰেড 3 টেকনিকেল পোষ্ট ফাইড এডভাৰ্টাইজমেণ্ট নাম্বাৰ DME ইমান আৰু ডেটটো ইমান দিয়া আছে ডেট নিড নট এপ্লাই এগেইন। পুনৰ মানে কি আৰু তেখেতসকলে এপ্লাই কৰিব নালাগে, মানে যিসকলে এপ্লাই কৰা নাই তেখেতসকলে এপ্লাই কৰি ল'ব পাৰিব। এতিয়া DME Assam ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 টেকনিকেলৰ যিখিনি পোষ্ট আছে তাৰে ভিতৰত 1070টা পোষ্ট হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইণ্ডিভিজুৱেল পোষ্ট ৱাইজ এডুকেশ্যনেল কোৱালিফিকেশ্যন মে বি চেক উইথ দ্য অফিচিয়েল এডভাৰ্টাইজমেণ্ট ডিটেইল। অফিচিয়েল এডভাৰ্টাইজমেণ্টত আপোনালোকে গোটেইখিনি তথ্য ইয়াৰে ভালদৰে চাব পাৰিব আৰু গ্ৰেড 3 টেকনিকেলৰ বাবে ইয়াত 1070টা পোষ্ট আছে আৰু আপোনালোকে গমেই পাইছে ইয়াৰ চেলাৰী পে স্কেল থাকিব 14,000ৰ পৰা 60,500লৈকে। গ্ৰেড পেটো চেক কৰি ল'ব পাৰিছে, এডভাৰ্টাইজমেণ্ট আছে আৰু গ্ৰেড 4 পোষ্টৰ বাবে আপোনালোকৰ আছে 657টা পোষ্ট আৰু ইয়াৰ বাবে কেণ্ডিডেটসকলৰ যিটো বয়স সেই বয়সটো আপোনালোকৰ বয়সটো 8 পাছ হ'ব লাগিব মাষ্ট বি আৰু তেতিয়াহে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে পে স্কেল আছে 12,000ৰ পৰা আপোনালোকৰ 52,000লৈকে উইথ গ্ৰেড পে অফ 3,900। তাৰপিছত নেশ্যনেলিটি আছে কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন, মানে কি যি প্ৰাৰ্থীজন আমাৰ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু লগতে যিটো বয়সৰ সীমা আছে এজ লিমিট কেণ্ডিডেট এজ শুড বি নট বি লেছ দেন 18 years and not more than 40 years on 1 জানুৱাৰী এইখিনি আৰু এজ ৰিলেক্সেশ্যনটো আছে ইয়াতে কেটেগৰী ৱাইজ আপাৰ এজ লিমিট ৰিলেক্সেশ্যন থাকিব ইয়াতে OBC MOCৰ বাবে 3 বছৰ, SC ST আৰু SCৰ বাবে 5 বছৰ আৰু PWৰ বাবে 5 বছৰ আৰু ইয়াৰ বাবে যিটো starting date আছে starting date of online application submission 7th February and last date of online application submission 28 February 2023। এটা কথাটো হ'ল starting date of online application submission 20 August 2024 তিনিচুকীয়া, last date of online application submission 31st August 2024 তিনিচুকীয়া। এইখিনি আছিল আগতে। নেক্সট আৰু আপোনালোকক কি কৰিছে ৰিএপ্লাই, মানে যিসকলে এপ্লাই কৰা নাই আগতে তেখেতসকলে এপ্লাই কৰিব পাৰিব যে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 29th November 2024 ৰিএপ্লাইটো আৰু যিটো আপোনালোকৰ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 9th December 2024 এইটো ৰিএপ্লাইৰ বাবে। আৰু এটা কথাটো হ'ল
যিসকল কেণ্ডিডেটসকলে এই পষ্টকেইটাৰ বাবে আগতেই এপ্লাই কৰিছিল সেই কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব নালাগে, ধুনীয়াকৈ লিখি দিছে। যিসকলে এপ্লাই কৰা নাই তেখেতসকলে ইয়াৰে এপ্লাই কৰি ল'ব। ইয়াতে লিখি দিছে যে যিটো আমাৰ এডভাৰটাইজমেণ্ট নাম্বাৰ আছিল আগতে, যি গ্ৰেড 3 গ্ৰেড 4 টেকনিকেল নন টেকনিকেল 2023 ওলাইছিল এই ৰিক্ৰুইটমেণ্টটো, সেই ৰিক্ৰুইটমেণ্টটো যিসকলে ইতিমধ্যেই অনলাইন এপ্লিকেশ্যন কৰিছে তেখেতসকলে এই পুনৰ যিটো আমাৰ এটা এপ্লাই কৰিব দিছে সেইটোত কৰিব নালাগে। যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে সেইসকল কেণ্ডিডেটসকলে কি কৰিব পাৰিব, এই যিটো এডভাৰটাইজমেণ্ট ওলাইছে DME ফালৰ পৰা সেই এডভাৰটাইজমেণ্টটোত এপ্লাই কৰিব পাৰিব। গতিকে এইটো আগতে কৰাবিলাকে এইটোত এপ্লাই কৰিব নালাগে। ইয়াতে লেখাই দিছে যে যিটো আমাৰ এডভাৰটাইজমেণ্ট নাম্বাৰ আছিল যে 2023 ওলাইছিল, এডভাৰটাইজমেণ্ট নাম্বাৰ 2295 আছিল, সেই এডভাৰটাইজমেণ্টটোত আপোনালোকৰ নিড নট এপ্লাই এগেইন, পুনৰ যাতে এপ্লাই নকৰে এইটো তেখেতসকলে কৈ দিছে। আৰু আমাৰ নতুন যিটো এডভাৰটাইজমেণ্ট এইটো আপোনালোকৰ 29 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব, আপোনালোকে এপ্লাই কৰি ল'ব আৰু শেষ হ'ব কিন্তু এইটো ডিচেম্বৰ মাহৰ 9 তাৰিখলৈকে এইটো থাকিব। গতিকে আপোনালোকে সোনকালে কি কৰিব লাগিব, এইটোত এপ্লাই কৰিব লাগিব, কাৰণ এইটোৰে এক্সাম মানে খুব কম দিনৰ ভিতৰতে হ'ব, কাৰণ যিহেতুকে এপইণ্টমেণ্টবিলাক আমাৰ 10 তাৰিখে দিব মে'ৰ। গতিকে সেই হেতুকে আপোনালোকে কি কৰিব লাগিব, ইয়াতে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু ৰিটেন এক্সাম যিহেতুকে সোনকালে হ'ব, গতিকে আপোনালোকেও দেৰি নকৰিব। 29 তাৰিখৰ পৰা আৰু আপোনালোকৰ মাত্ৰ 5 দিন সময় আছে, ইয়াৰ পিছতে আপোনালোকৰ ইয়াৰে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব। আৰু এইটো DME অফ মেডিকেল এডুকেশ্যন আছামৰ ফালৰ পৰা নতুনকৈ এটা আহিছিল যে যিসকল কেণ্ডিডেটসকলে আপোনালোকৰ এতিয়ালৈকে এপ্লাই কৰা নাই DME, তেখেতসকলৰ DME এডুকেশ্যন যিটো আছে তেখেতসকলে অনলাইন কৰি ল'ব পাৰিব। গতিকে এইখিনি আছিল আমাৰ শেহতীয়া তথ্য অনুসৰি চৰকাৰৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট এটা আহিছিল আৰু ইয়াতে খুব ধুনীয়াকৈ দিয়া আছে গ্ৰেড 4 গ্ৰেড 3 নন টেকনিকেল। গতিকে ইয়াৰে অনলাইন অহা নাই এতিয়ালৈকে, আহিলে আপোনালোকে এপ্লাই কৰি ল'ব। ডেটটো 29 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 9 ডিচেম্বৰলৈকে ইয়াৰ যিটো পৰ্টেল সেই পৰ্টেলটো খোলা থাকিব। গতিকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰি ল'ব। তো ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ অলপ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।